Hello everyone, welcome back to my channel. এয়া হৈছে সাবুন আৰু এয়া মই ঘৰতে বনাইছো আৰু কেনেকৈ বনাইছো এয়া আপোনালোকক এতিয়া দেখুৱাম। সো আহক দেৰি নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো। সাবুন বনাবলৈ আমাক প্ৰথমতে বস্তু কেইটামান লাগিব। খেয়া হ'ল এয়া সাবুন বেছ, এলোভেৰা, তাৰপিছত অলিভ অইল, তাৰপিছত লাগিব হানি আৰু লগতে লাগিব বেসন আৰু হালদি। এয়া আৰু লগতে লাগিব ভেসলিন। একেটা মই একেলগে গুটাই থৈছো আৰু এতিয়া মই বনাম সাবুন। তাৰ কাৰণে আমি এনেকৈ সাবুন বেছটো উলিয়াই পেলাই সৰু সৰু পিচকে কাটি লম। আৰু এই মই সাবুন বেছটো আনিছিলো এমাজনৰ পৰা আৰু ইয়াৰ আনবক্সিং কৰাও দেখুৱাইছিলো আগতে। যদি মোৰ সেই ভিডিওটো চোৱা নাই তেনেহলে তাৰ মই লিংকটো ওপৰত আই বটনত দি দিম, আপোনালোকে চাব পাৰিব। এতিয়া আহক এয়া সাবুন বেছটো কাটিম সৰু সৰুকে। মই ফাৰ্স্ট টাইম ট্ৰাই কৰিছো, সেইকাৰণে মই এবাৰ গুটেইখিনি একেলগে নবনাও, এইখিনিহে অকমানহে বনাম। এতিয়া এইখিনি সৰু সৰুকে কাটি লম যাতে এইখিনি পিগলি যাবলৈ সোনকালে হৈ যাওক। তাৰ পিছত আমি এইখিনি কাটাৰ পিছত এইখিনিত মই এটা সসপেনত পানীটো গৰম কৰি লৈ পেলাই ইয়াত ডাবল বইলিং প্ৰসেছত দি দিম, তেতিয়া এটো সোনকালে পিগলি যাব। এটা সাইডত সাবুনটো বেছটো গলি যোৱালৈকে ৰখিছো আৰু এতিয়া আমি ভেসলিনৰ সহায়ত মানে মই এনেকা সৰু সৰু ডাব্বাটো থৈ দিছিলো। এইখিনি ইলাইচি ডাব্বা হয়, কিনিব পাৰি ইলাইচি, তাত ডাব্বা পায়, সেইখিনিত মানে ভেসলিনটো খান্দিছো, তেতিয়া মানে সাবুনটো উলিয়াবলৈ সহজ হ'ব। আৰু সেইকাৰণে এইখিনি কন্টেনাৰটো ৰেডি কৰি থওঁ, কাৰণ সেইফালে যেতিয়া ৰেডি কৰিম আমি গৰমে গৰমে ঢালিব লাগিব, নহলে সাবুন বেছটো সোনকালে মানে গোটা বান্ধি যায়। সেইকাৰণে এতিয়া গোটেইখিনিত ভালকৈ ভেসলিনটো খানি ল'ম। তাৰ পিছত এতিয়া আহক সাবুন বেছটো কিমানলৈকে হ'ল তাকে চাওঁ। এয়া পানীটো পুৰা গৰম হৈছে আৰু এয়া সাবুন বেছটো লাহে লাহে গলিবলৈ ষ্টাৰ্ট দিছে। এইখিনি পুৰা ভালকৈ গলাই ল'ম গেছতে। তাৰ পিছত আমি পুৰা সম্পূৰ্ণকৈ গলি যোৱাৰ পিছত আমি নমাই আনিম। নমাই আনোতেও কিন্তু আমি গৰম পানীৰ সসপেনতে থৈ দিম। এতিয়া আমি ইয়াত দিম কেইটোপালমান অলিভ অইল। এইটো মই গুড ৱাইবছৰ হয়, এমাজনৰ পৰা লৈছিলো। আৰু এতিয়া এইখিনি ভালকৈ মিহলাই ল'ম। তাৰ পিছত ইয়াত দিম এলোভেৰা। এয়া এলোভেৰা 1 চামুচ দিলে হৈ যাব, কাৰণ মই খুব সৰু সৰু চপ বনাম, বেছি ডাঙৰকৈ নবনাওঁ, সেইকাৰণে এতিয়া ধুনীয়াকৈ গোটেইখিনি মিহলাই ল'ব লাগিব। এইখিনি কিন্তু গৰম পানীতে এনেকৈ থৈ দিব লাগিব, নহ'লে পিগলি যাব। এতিয়া দিম হানি মানে মৌ, এইটো একদম অৰিজিনেল হয়, সেইকাৰণে এইটো লোকেল মানে মোৰ বেলেগ এটা ডাব্বাত থৈ দিছোঁ। লগতে ইয়াত দিম হালধি 1 চিকুটমান আৰু এনেকৈ চালনি দি পেলাই চালি ল'ম, কাৰণ গোটা গুটি থাকি যাব পাৰে ন, এনেকৈ অকণমান চালনি দি পেলাই চালি ল'ম। আৰু হালধি পৰিমাণ বেছি নিদিওঁ, কাৰণ হালধি বেছি দিলে ৰংটো কাঢ়া হয় যে। তাৰ পিছত আমি ইয়াত মিহলাম আমাৰ যিটো অৰিজিনেল ইনগ্ৰেডিয়েণ্ট, মানে গোটেইখিনি মিহলাই লোৱাৰ পিছত এইটো চালনি দিয়ে মই দিম যিটো অৰিজিনেল ইনগ্ৰেডিয়েণ্ট বুলি কৈছোঁ, সেইটো হ'ল বেসন। বেসন মই এনেকৈ হাতেৰে দিছোঁ, কিন্তু এইটো খুব বেছি 1 চামুচমান হৈছে আৰু সৰু চামুচৰ। এতিয়া হাতেৰে এনেকৈ গোটাবিলাক ভাঙি ভাঙি পেলাই এনেকৈ চালনি দি পেলাই জোকাৰি দিম, যাতে গোটেইখিনি মিহি হৈ লওক, গোটা গুটিটো থাকি নাযাওক। তাৰপিছত আমি গোটেইখিনি ভালকৈ মিহলাই ল'ম। গোটেইখিনি মিক্স কৰা হৈ গ'ল ভালকৈ। এতিয়া ভেসলিন খানা যিখিনি ডাব্বাত থৈ দিছিলোঁ সেইখিনিত গৰমে গৰমে ঢালি দিম, কাৰণ ঠাণ্ডা হ'লে ক'লোৱে নহয় এইখিনি সোনকালে গোট বান্ধি লয়। আৰু এয়া দুটাতে দি দিছোঁ। আৰু লগতে মোৰ অকণমান সাবুনৰ এইখিনি বেছবিলাক থাকি গ'ল, সেইকাৰণে মই লগতে আৰু এখন সৰুকৈ ডাব্বা এটা পালোঁ, সেই ডাব্বাটোতো দি দিম। ইয়াত ভেসলিন খানাটো নেদেখালোঁ আপোনালোকক, কিন্তু এনেকৈ এতিয়া দি দিছোঁ। আৰু এইখিনি আপোনালোকে ৰুম টেম্পাৰেচাৰতো থৈ দিব পাৰে, নহ'লে অকণমান ফ্ৰিজতো থৈ দিব পাৰিব। এতিয়া 10 মিনিটমান হৈ গ'ল, এয়া দেখিছেনে, ফ্ৰিজত থৈ দিছিলোঁ মই। এয়া কি ধুনীয়াকৈ গোট বান্ধি গৈছে। এতিয়া এয়া এটা এটাকৈ উলিয়াই আপোনালোকক দেখুৱাই লওঁ যে কেনেকুৱা হ'ল। এইটো কণ্টেইনাৰটো অকণমান টান আছিলে, সেইকাৰণে মোৰ উলিয়াবলৈ দিগদাৰ হ'ল। এয়া দেখিছেনে গোলকৈ, আৰু কি পিছল পিছল হৈছে। আৰু এয়া মই ভিডিওটো বহুত দিন আগতে বনোৱা, কিন্তু এতিয়াহে আপলোড দিছোঁ, আৰু এইটো মই ইউজো কৰিছোঁ। আৰু এয়া এইখনতো মানে কণ্টেইনাৰটো বহুত পাতল, সেইকাৰণে পুটুককৈ ওলাই গ'ল। আৰু এই সাবুনটো মানে ইউজ কৰি সঁচাকৈ ভাল হয়। আৰু যিখিনি আপোনাৰ স্পটছ মুখত থাকে ন, স্পটবিলাক, সেইবিলাকো নাইকিয়া হয়, মানে একদম কমি যায় পৰিমাণবিলাক, ক'লা ক'লা দাগবিলাক নাইকিয়া হয়। এয়া চাওক
কি ধুনীয়া হৈ গৈছে আৰু এয়া জিলিকি আছে দেখিছে নাই আৰু এইবিলাক ঘৰতে বনোৱা হয় সেইকাৰণে বেছিকৈ কেমিকেল ইউজ কৰা নাই কাৰণ একো সাইড ইফেক্টটো নাই আৰু আপোনালোকে যদি বনাব বিচাৰে তেনেহলে বনাবও পাৰে সো ফ্ৰেন্ডস আজিৰ ভিডিওটো ইয়াতে সামৰণি মাৰিছো টিল দেন বাই বাই